নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল বেছ ষ্টাডি হাবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোঁ আহক কুৱেশ্যন নম্বৰ 1 সোধা হৈছে হু ৱাজ দ্য লাষ্ট পাৰ্চন টু চাইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এটা সোধা হৈছে যে ভাৰতৰ সংবিধান বনোৱা সময়ত যিসকল ব্যক্তি চাইন লোৱা হৈছিল সেই ব্যক্তিসকলৰ ভিতৰত শেষৰজন ব্যক্তি কোন আছিল বুলি সুধিছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ফিৰোজ গান্ধী নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া এৰিয়া ৱাইজ ইয়াতে সোধা হৈছে যে এৰিয়া ৱাইজৰ ভাৰতৰ কোনখন ষ্টেট সকলোতকৈ ডাঙৰ বুলি সোধা হৈছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ৰাজস্থান 2 নম্বৰত আহিব মধ্যপ্ৰদেশ 3 নম্বৰত আহিব মহাৰাষ্ট্ৰ আৰু 4 নম্বৰত হ'ল উত্তৰ প্ৰদেশ নেক্সট হু ইজ দ্য ফাৰ্ষ্ট ফিমেল এয়াৰলাইন পাইলট অফ ইণ্ডিয়া এই প্ৰশ্নটিত সুধিছে যে ভাৰতবৰ্ষৰ প্ৰথম মহিলা এয়াৰলাইন পাইলট কোন আছিল বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব দুৰ্গা বেনাৰ্জী নেক্সট কুৱেশ্যন হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া পপুলেশ্যন ৱাইজ এই প্ৰশ্নটি সোধা হৈছে যে ভাৰতবৰ্ষৰ কোনখন ষ্টেটৰ সকলোতকৈ জনসংখ্যা কম বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ছিকিম ছিকিম হৈছে স্মলেষ্ট পপুলেশ্যন ষ্টেট আৰু সকলোতকৈ বেছি জনসংখ্যা থকা ষ্টেটখন হ'ল উত্তৰ প্ৰদেশ আৰু যদি আমি ডেনচিটি ফালৰ পৰা চাবলৈ যাওঁ পপুলেশ্যন ডেনচিটি হাইষ্ট ডেনচিটি থকা ষ্টেটখন হ'ল বিহাৰ আৰু লয়েষ্ট ডেনচিটি হ'ল অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন দেয়াৰ আৰ হাউ মেনি পেজেছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন এই প্ৰশ্নটি সুধিছে যে ভাৰতৰ সংবিধানৰ কিমানটা পেজেছ আছে বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 232 পেজেছ 232টা পেজ আছে ভাৰতৰ সংবিধানত নেক্সট কুৱেশ্যন অন দ্য হুইচ বেংক অফ ৰিভাৰ নিউয়ৰ্ক চিটি ইজ চিটুৱেটেড এই প্ৰশ্নটি সুধিছে নিউয়ৰ্ক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব হেডছন ৰিভাৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট এই প্ৰশ্নটি সুধিছে যে সকলোতকৈ ব্ৰাইটেষ্ট প্লেনেট কোনটো বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ভেনাছ ভেনাছ ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট ইন আৱাৰ ছলাৰ ছিষ্টেম নেক্সট হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট কোষ্টেল বৰ্ডাৰ এই প্ৰশ্নটি সুধিছে ভাৰতবৰ্ষৰ কোনখন ষ্টেটৰ সকলোতকৈ দীঘল সামুদ্ৰিক ৰেখা আছে বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গুজৰাট নেক্সট কুৱেশ্যন হুইচ প্লেনেট ইজ ন'ন এজ ৰেড প্লেনেট ইয়াতে সোধা হৈছে যে কোনটো প্লেনেটক আমি ৰেড প্লেনেট বুলি জানো এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মাৰ্চ অৰ্থাৎ মংগল গ্ৰহক আমি ৰেড প্লেনেট বুলি জানো প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা বিশেষ অনুৰোধ যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলৰ প্ৰতিটো নতুন আপডেট আগতীয়াকৈ পাবৰ কাৰণে নেক্সট কুৱেশ্যন ৰিচেণ্টলি নাছা হেজ ফাউণ্ড ব্লেক হোল ইন হুইচ গেলেক্সি এই প্ৰশ্নটি সুধিছে যে নাছাই কোনটো গেলেক্সিত ব্লেক হোল পাইছে বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মেছিয়া 87 আৰু নাছা ইষ্টাব্লিছ হৈছিল 1958 নাছা হেডকোৱাৰ্টাৰ হৈছে ৱাশ্বিংটন ডিচি নেক্সট কুৱেশ্যন কলম্বো কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ এই প্ৰশ্নটি সুধিছে যে কলম্বো কাপ কোনবিধ খেলৰ লগত সম্বন্ধ বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ফুটবল নেক্সট কুৱেশ্যন ইণ্ডিয়ান পেট্ৰলিয়াম ইনষ্টিটিউশ্যন ইজ চিটুৱেটেড ইন হুইচ চিটি এই প্ৰশ্নটি সুধিছে ইণ্ডিয়ান পেট্ৰলিয়াম ইনষ্টিটিউশ্যন ক'ত অৱস্থিত বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব দেহৰাদুন নেক্সট কুৱেশ্যন অপাৰেশ্যন মেঘদূত ইজ ৰিলেটেড টু হুইচ মাউণ্টেইন এই প্ৰশ্নটি সুধিছে যে অপাৰেশ্যন মেঘদূত কোনটো পাহাৰৰ লগত জড়িত বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চিয়াচেন পাহাৰ বা পৰ্বতৰ লগত জড়িত নেক্সট কুৱেশ্যন নেশ্যনেল ডায়েৰী ৰিচাৰ্চ ইনষ্টিটিউশ্যন ইজ চিটুৱেটেড ইন হুইচ ষ্টেট এই প্ৰশ্নটি সুধিছে যে নেশ্যনেল ডায়েৰী ৰিচাৰ্চ ইনষ্টিটিউশ্যন কোনখন ষ্টেটত অৱস্থিত বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব হাৰিয়ানা কাৰ্ণাল ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কুৱেশ্যন ফাৰ্ষ্টলি ইণ্ডিয়া ৱৰ্ড ইউজ ইন হুইচ লেংগুৱেজ এই প্ৰশ্নটি সুধিছে যে প্ৰথম ইণ্ডিয়া শব্দটো কোনটো ভাষাৰ সময়ত বা কোনটো ভাষাৰ পৰা উৎপত্তি হোৱা বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গ্ৰীক শব্দৰ পৰা আহিছে ইণ্ডিয়া শব্দটো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অফিচিয়েল নেম অফ ইণ্ডিয়া ইয়াত এই প্ৰশ্নটি সুধিছে যে ইণ্ডিয়া অফিচিয়েল নামটো কি বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ভাৰত নেক্সট কুৱেশ্যন দিলৱা জেন টেম্পল ইজ চিটুৱেটেড এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৰাজস্থান নেক্সট কুৱেশ্যন নেশ্যনেল ডিফেন্স কলেজ ইজ চিটুৱেটেড ইন হুইচ ষ্টেট এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব দিল্লী নেক্সট কুৱেশ্যন হুইচ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট ইজ ন'ন এজ মিনি কনষ্টিটিউশ্যন এই প্ৰশ্নটি সোধা হৈছে যে ভাৰতৰ কনষ্টিটিউশ্যনৰ কোনটো এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন নামেৰে জনা যায় এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 42nd এমেণ্ডমেণ্ট নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাউণ্ডাৰ অফ লুডি ডাইনেষ্টি এই প্ৰশ্নটি সুধিছে যে লুডি ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বেহলুল লুডি নেক্সট কুৱেশ্যন when Muslim League had
হেজ ডিমাণ্ড ফৰ পাকিস্তান এই প্ৰশ্নটি সুধিছে মুছলিম লীগে কেতিয়া পাকিস্তান ডিমাণ্ড কৰিছিল বুলি সুধিছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1940 1940 চনত মুছলিম লীগে পাকিস্তান ডিমাণ্ড কৰিছিল আৰু মুছলিম লীগৰ জন্ম হৈছিল 1906 চনত 1906 নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য সৰো অফ বিহাৰ এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব কুশি ৰিভাৰ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেড ইষ্টাব্লিছ এই প্ৰশ্নটি সুধিছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া ইষ্টাব্লিছ হৈছিল এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1936 1937 চনত ভাৰতৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইষ্টাব্লিছ হৈছিল আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেশ্যনেলাইজ হৈছিল 1949 1949 চনত আৰু বৰ্তমান ৰিজাৰ্ভ বেংকৰ ডিপ'জিটৰী গভৰ্ণৰ হৈছে টি ৰবিশংকৰ নেক্সট কুৱেশ্যন কথাকলি ইজ এ ফেমাছ ডান্স অফ হুইচ ষ্টেট এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব কেৰেলা কথাকলি ইজ এ ফেমাছ ডান্স অফ কেৰেলা নেক্সট কুৱেশ্যন হু ৰুট আকবৰনামা এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব আবুল ফজল নেক্সট কুৱেশ্যন হোৱেন ৱাজ দ্য ফাৰ্ষ্ট পোষ্টেগ ষ্টাম্প ইছ্যু ইন ইণ্ডিয়া এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1852 নেক্সট কুৱেশ্যন হোৱেন ৱাজ দ্য নেশ্যনেল স্পৰ্টছ ডে এই প্ৰশ্নটি সোধা হৈছে যে নেশ্যনেল স্পৰ্টছ ডে কেতিয়া পালন কৰা হৈছিল এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 2012 2012 চনৰ প্ৰথমবাৰৰ বাবে নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হৈছিল আৰু তাৰ পিছৰে পৰা ভাৰতবৰ্ষৰ বিখ্যাত হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ বাৰ্থ এনিভাৰ্চেৰী হিচাপে 29 আগষ্টত প্ৰতি বছৰে নেশ্যনেল স্পৰ্টছ ডে হিচাপে পালন কৰি অহা হয় নেক্সট কুৱেশ্যন who has been appointed as the new chief of CBI in May 2021 এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব সুবোধ জয়সৱাল নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল ডে অফ য়োগা ইজ চেলিব্ৰেটেড এনুৱেলি অন এই প্ৰশ্নটি সোধা হৈছে যে ইণ্টাৰনেশ্যনেল ডে য়োগা প্ৰতি বছৰে কোনটো তাৰিখে পালন কৰা হয় এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 21 জুন নেক্সট কুৱেশ্যন অৰ্জুন ডে ইজ চেলিব্ৰেট অন এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 16 ছেপ্টেম্বৰ 16 নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ছিকিম বিকাম এ ষ্টেট অফ ইণ্ডিয়া এই প্ৰশ্নটি সুধিছে যে ছিকিম ভাৰতবৰ্ষৰ কেতিয়া এখন ৰাজ্য হিচাপে ঘোষণা হয় এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1975 1975 চনত ছিকিম ভাৰতবৰ্ষৰ এখন ৰাজ্য হিচাপে পৰিগণিত হয় 35 সংবিধানৰ সংশোধনী মতে ছিকিম আছিল ভাৰতবৰ্ষৰ এটা অংশ ইয়াৰ পিছত 36 সংবিধানৰ সংশোধনী মতে ভাৰতবৰ্ষৰ এখন ৰাজ্য হিচাপে জন্ম লাভ কৰে ছিকিমে নেক্সট কুৱেশ্যন ৱৰ্ল্ড ফেমাছ হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেট এভৰি ইয়াৰ ইন হুইচ ষ্টেট এই প্ৰশ্নটি সুধিছে যে হৰ্ণবিল ফেষ্টিভেল প্ৰত্যেক বছৰে কোনখন ষ্টেটত পালন কৰা হয় এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব নাগালেণ্ড নেক্সট কুৱেশ্যন মেকমোহন লাইন ফৰ্মছ দ্য বাউণ্ডাৰী বিটুইন এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ইণ্ডিয়া এণ্ড চাইনা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GDP এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বন্ধু বান্ধৱীসকল আজি খণ্ডটি শেষৰ প্ৰশ্নটি হৈছে দ্য বুক ইণ্ডিয়া 2020 ইজ ৰাইটেন বাই এই প্ৰশ্নটি সোধা হৈছে যে ইণ্ডিয়া 2020 নামৰ কিতাপখন কোনে লিখিছিল এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ডক্টৰ APJ আব্দুল কালাম